আমি RPF তৰফৰ পৰা এটা নতুন টিম লৈ CPTS বোলে আৰু আমাৰ পোষ্টৰ ফালৰ পৰা প্ৰত্যেক গাড়ীতে প্ৰায় আমি ৰুটিন চেক কৰি থাকোঁ আৰু চেক কৰি বৰ্তমানলৈকে আমি এইকেইদিনৰ ভিতৰতে 55 কেজি গাঁজা ৰিকভাৰী কৰি আজি আমি এক্সাইজক এইখিনি হেণ্ডঅভাৰ কৰিলোঁ। এইটো গাড়ীটো ইয়াতে ৰঙিয়া মাৰ্কং চেলেং পেচেঞ্জাৰ, তাৰপিছত গুৱাহাটী মাৰ্কং চেলেং লাচিত, এইবিলাকতে বেছিকৈ এইটো গাঁজাটো ৰিকভাৰী কৰা হৈছে এইকেইখন ট্ৰেইনৰ পৰা। আমি RPF তৰফৰ পৰা এটা নতুন টিম লৈ CPTS বোলে আৰু আমাৰ পোষ্টৰ ফালৰ পৰা প্ৰত্যেক গাড়ীতে প্ৰায় আমি ৰুটিন চেক কৰি থাকোঁ আৰু চেক কৰি বৰ্তমানলৈকে আমি এইকেইদিনৰ ভিতৰতে 55 কেজি গাঁজা ৰিকভাৰী কৰি আজি আমি এক্সাইজক এইখিনি হেণ্ডঅভাৰ কৰিলোঁ। এইটো গাড়ীটো ইয়াতে ৰঙিয়া মাৰ্কং চেলেং পেচেঞ্জাৰ, তাৰপিছত গুৱাহাটী মাৰ্কং চেলেং লাচিত, এইবিলাকতে বেছিকৈ এইটো গাঁজাটো ৰিকভাৰী কৰা হৈছে এইকেইখন ট্ৰেইনৰ পৰা। আমি RPF তৰফৰ পৰা এটা নতুন টিম লৈ CPTS বোলে আৰু আমাৰ পোষ্টৰ ফালৰ পৰা প্ৰত্যেক গাড়ীতে প্ৰায় আমি ৰুটিন চেক কৰি থাকোঁ আৰু চেক কৰি বৰ্তমানলৈকে আমি এইকেইদিনৰ ভিতৰতে 55 কেজি গাঁজা ৰিকভাৰী কৰি আজি আমি এক্সাইজক এইখিনি হেণ্ডঅভাৰ কৰিলোঁ। এইটো গাড়ীটো ইয়াতে ৰঙিয়া মাৰ্কং চেলেং পেচেঞ্জাৰ, তাৰপিছত গুৱাহাটী মাৰ্কং চেলেং লাচিত, এইবিলাকতে বেছিকৈ এইটো গাঁজাটো ৰিকভাৰী কৰা হৈছে এইকেইখন ট্ৰেইনৰ পৰা। আমি RPF তৰফৰ পৰা এটা নতুন টিম লৈ CPTS বোলে আৰু আমাৰ পোষ্টৰ ফালৰ পৰা প্ৰত্যেক গাড়ীতে প্ৰায় আমি ৰুটিন চেক কৰি থাকোঁ আৰু চেক কৰি বৰ্তমানলৈকে আমি এইকেইদিনৰ ভিতৰতে 55 কেজি গাঁজা ৰিকভাৰী কৰি আজি আমি এক্সাইজক এইখিনি হেণ্ডঅভাৰ কৰিলোঁ। এইটো গাড়ীটো ইয়াতে ৰঙিয়া মাৰ্কং চেলেং পেচেঞ্জাৰ, তাৰপিছত গুৱাহাটী মাৰ্কং চেলেং লাচিত, এইবিলাকতে বেছিকৈ এইটো গাঁজাটো ৰিকভাৰী কৰা হৈছে এইকেইখন ট্ৰেইনৰ পৰা। আমি RPF তৰফৰ পৰা এটা নতুন টিম লৈ CPTS বোলে আৰু আমাৰ পোষ্টৰ ফালৰ পৰা প্ৰত্যেক গাড়ীতে প্ৰায় আমি ৰুটিন চেক কৰি থাকোঁ আৰু চেক কৰি বৰ্তমানলৈকে আমি এইকেইদিনৰ ভিতৰতে 55 কেজি গাঁজা ৰিকভাৰী কৰি আজি আমি এক্সাইজক এইখিনি হেণ্ডঅভাৰ কৰিলোঁ। এইটো গাড়ীটো ইয়াতে ৰঙিয়া মাৰ্কং চেলেং পেচেঞ্জাৰ, তাৰপিছত গুৱাহাটী মাৰ্কং চেলেং লাচিত, এইবিলাকতে বেছিকৈ এইটো গাঁজাটো ৰিকভাৰী কৰা হৈছে এইকেইখন ট্ৰেইনৰ পৰা।